সুপ্ৰভাত সকলোলৈ। আজি মোৰ লগত উপস্থিত আছে এজন বিশেষ ব্যক্তি, আপোনালোকে নিশ্চয় চিনি পাইছে। তেখেতে আজি দাঙি ধৰিব এটা বিষয় যে ধনী মানুহে দিনে দিনে কিয় বেছি ধনী হৈ গৈ আছে আৰু দুখীয়া মানুহে দিনে দিনে কিয় দুখীয়া হৈ গৈ আছে। হয়, আজি মই উপস্থিত হৈছোহি আজিজুল ইছলাম চৌধুৰীৰ লগত। আজি মই এটা বিষয় লৈ আলোচনা কৰিম। বিষয়টো হৈছে যে আমি ধনী মানুহসকল দিনে দিনে ধনী হৈ গৈ আছো আৰু দুখীয়াসকলে দিনে দিনে দুখীয়া কিয় হৈ গৈ আছো। আপোনালোকে এটা কথা জানেনে যে গোটেই পৃথিৱীৰ 95% টকা কেৱল 5% মানুহৰ তাত আছে আৰু বাকী 5% টকা গোটেই 95% মানুহৰ তাত আছে। মানে সহজ ভাষাত ক'বলৈ গ'লে ধৰক গোটেই পৃথিৱীত 100 জন মানুহ আছে আৰু গোটেই পৃথিৱীত 100 টকা আছে। সেই 100 টকাৰ 95 টকাই আছে কেৱল 5 জন মানুহৰ তাত আৰু বাকী 5 টকা আছে গোটেই 95 জন মানুহৰ তাত। যি 95 টকা 5 জন মানুহৰ তাত আছে সেইসকলৰ ভিতৰত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ লিষ্টত যিসকল আছে যেনে বিল গেটছ, ৱাৰেন বাফেট, এলন মাস্ক, আমাৰ ইণ্ডিয়াৰ আম্বানী হওক বা আদানী, ৰতন টাটা, তেওঁলোকৰ তাত এটা গৱেষণাত পোৱা গৈছে যদি বিশ্বৰ গোটেইখিনি টকা তেওঁলোকৰ 5%ৰ যিখিনি টকা আছে সেই গোটেইখিনি টকা যদি বিশ্বৰ প্ৰত্যেকজন মানুহৰ তাত সমানভাৱে ভগাই দিয়া হয়, এই 2-3 বছৰ পিছত আকৌ মানি ৰোটেশন হৈ সেই 5% মানুহৰ তাত গুচি যাব। গতিকে তেওঁলোকৰ মাইণ্ডছেটটো কেনেকুৱা, আমি যদি তেওঁলোকক অনুসৰণ কৰিব পাৰো, তেওঁলোকক ফলো কৰিব পাৰো, আমিও লাহে লাহে ধনী হৈ যাব পাৰিম। আমাৰ দুখীয়া সকলে দিনে দিনে দুখীয়া হৈ থকাৰ মেইন কাৰণ কেইটা হৈছে, চাব আমি টকা 5,000 হলেই এইটো ডাউন পেমেন্ট দি পেলাই আমি 50,000 টকা দামৰ মোবাইল লৈ ঘূৰি আছো। 1 লাখ টকা এটা নহতে আমি 10 লাখ টকা দামৰ গাড়ী 1 লাখ টকা ডাউন পেমেন্ট দি লৈ ঘূৰি আছো। মাহে মাহে EMI-ৰ বোজা। আৰু ধনীসকলে কি কৰিব, 10 লাখ টকাৰ গাড়ী 2 লাখ 3 লাখ টকা ডাউন পেমেন্ট নিদি 2-3 লাখ টকা দিয়ে এখন ইউজড কাৰ, ছেকেণ্ড হেণ্ড এখন গাড়ী কিনিব। যদি অত্যাধিক দৰকাৰ তেতিয়া কিনিব আৰু মাহে মাহে যিটো EMI দিব সেইটো টেনচনৰ পৰা ফ্ৰী। আৰু তেওঁলোকে সদায় এছেট কিনিব, মানে যি বস্তু কিনিলে তাৰ পৰা ইনকাম হ'ব। যেনে আমি গাড়ী কিনো, তাত খৰচা দিনে দিনে বাঢ়ি গৈ থাকিব, পেট্ৰলৰ খৰচা আছে, টায়াৰৰ খৰচা আছে, আৰু তেওঁলোকে কিনিব এছেট, মানে সম্পত্তি যৰ পৰা ইনকাম আহিব। গতিকে আমি বেলেগক দেখুৱাবলৈ গৈ নিজে ধ্বংস হৈ গৈ আছো, সেইটো আপোনালোকে খেয়াল কৰিব লাগিব। ছেকেণ্ডত আহিছো, আমি যিমান খৰচ কৰি আছো তাতকে ইনকাম আমাৰ কম হৈ আছে, মানে অপ্ৰয়োজনীয় বস্তু আমি খৰচা বেছি কৰি আছো। হয়, যিখিনি আমাৰ প্ৰয়োজন সেইখিনি লাগিব। আজি আপোনাৰ মোবাইলৰ ৰিচাৰ্জ কৰিবই লাগিব, তাত আপুনি এইটো মেইনটেইন কৰিব নোৱাৰে, এইটো আপুনি কম্প্ৰমাইজ কৰিব নোৱাৰে। কাৰেণ্টৰ বিল আপোনাৰ দিবই লাগিব, এইখিনি আপুনি বাদ দিয়ক। ডেইলি সন্ধিয়া চাহৰ হোটেলত গৈ আড্ডা মাৰি চাহ খাই, কফি খাই, কিবা কিবি খাই ডেইলি এটা ৰুটিন বনাইছে, 50 টকা মিনিমাম এটা খৰচা। আপুনি এদিনত যদি এই আননেচেচাৰী অপ্ৰয়োজনীয় খৰচাটো ষ্টপ কৰি দিয়ে, 1 মাহত আপোনাৰ 1500 টকা ৰেহাই হৈ আছে। গতিকে কৃপণ হবলৈ মই কোৱা নাই, মিতব্যয়ী হওক। আজিলৈকে এই দুটা টপিকেই কৈছো। থেংক ইউ।